নমস্কাৰ মই বৰ্তমান উপস্থিত আছো আমাৰ সৰুপেটাৰ বাজাজ ডিলাৰত আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মই বাজাজ ডিলাৰত উপস্থিত আছো আৰু বাজাজ ডিলাৰত অলৰেডি বৰ্তমান তেওঁলোকৰ নতুনকৈ কি অফাৰ আহিছে আৰু কি মানে সুবিধা আছে অলৰেডি মই বহুকেইটা ভিডিঅ' কৰিছোঁ তথাপিতো আজি আকৌ এটা নতুনকৈ তেওঁলোকৰ কেনেকুৱা ধৰণৰ অফাৰ আছে সেই সম্পৰ্কে কিছু তথ্য আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাব বিচাৰিছোঁ। প্ৰথম মই আপোনালোকক বাজাজ ডিলাৰখনৰ বাহিৰৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এয়া আপোনালোকে চাই লওক সমলয় অটো এজেঞ্চিৰ বাহিৰৰ এটা সুন্দৰ পৰিৱেশ আৰু ইয়াত সুন্দৰকৈ প্ৰতিখন বাইকে সজাই থোৱা আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰকৈ বাইকসমূহ সজাই থৈছে আৰু এইফালেও আছে আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। এয়া চাই লওক খুব সুন্দৰকৈ এইফালেও ধুনীয়াকৈ শাৰী পাতি বাইকসমূহ থৈ দিছে আৰু এইফালেও আছে। ক'ব লাগিব যে এটা সুন্দৰ ভাল লগা পৰিৱেশ মেইনটেইন কৰি ৰাখিছে সমলয় অটো এজেঞ্চিয়ে। এয়া চাই লওক চাৰিওফালে মই দেখুৱাই দিছোঁ আৰু এতিয়া মই ভিতৰৰ পৰা সকলোখিনি কথা পাতিম আৰু আপোনালোকক দেখুৱাই যাম কেনেকুৱা ধৰণৰ অফাৰ আছে সমলয় অটো এজেঞ্চিত। মঞ্জিত তাৰমানে আমাৰ গাড়ী ষ্টাৰ্ট হৈছে এইটো চিটি 110X এইটো মাত্ৰ 71,130 পৰাই তাৰমানে কাষ্টমাৰে পাই যাব। 71,130 71,130 টকাৰ পৰা আমাৰ ষ্টাৰ্টিং হৈছে তাৰমানে গাড়ী মাত্ৰ 71,000 টকাতে তাৰমানে আমাৰ পৰা গাড়ী লৈ যোৱাৰ কাষ্টমাৰে যদি মন কৰে লৈ যাব পাৰিব। নেক্সট আমাৰ আছে আমাৰ এই পালচাৰ 150 টুইন ডেজ আপগ্ৰেড মডেল এইটো নতুনকৈ আহিছে। ইয়াতে ব্লুটুথ গোটেইখিনি আছে। ইয়াৰে আগতে আমি ভিডিঅ' বনাইছোঁ আজি জাষ্ট খালি প্ৰাইচটো কৈছোঁ 1,20,390 টকাত মাত্ৰ আমাৰ এইটো পালচাৰ 150 টুইন ডেজ পালচাৰ 150 টুইন ডেজ আপগ্ৰেড মডেল 1,20,390 টকা। নেক্সট আছে আমাৰ এইটো NS 125 আপগ্ৰেড এইটো নতুন আহিছে NS 125 পালচাৰ NS 125 এইটো আছে 1,12,762 টকা 1,12,762 টকা এইটো NS 125 UG নিউ মডেল। মাইলেজবিলাক আপোনাৰ কি বুলি কয় মাত্ৰ 25ত 60 প্লাছ পাই যাব। নেক্সট আপোনাৰ আছে NS 160 এইটো নতুন আপগ্ৰেড মডেল UG মডেল নতুন আহিছে। এইটো প্ৰাইচ আছে 148,614 এইটো 148,614 আছে। নেক্সট আছে আপোনাৰ এইটো NS 200 এইটো আপগ্ৰেড মডেল UG এইটো আছে 163,488 163,488 আছে এইটো NS 200 আপগ্ৰেড আছে 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 এইটো চব আপোনাৰ এইখিনি আমি আগতে ভিডিঅ' কৰিছোঁ। আমাৰ এইখিনি ব্লুটুথ কানেক্টিভিটি এইখিনি গোটেইখিনি আছে ফেচিলিটি পাব আপোনাৰ। এইটো আছে এইটো এটা আহিছে নতুনকৈ N160 আপগ্ৰেড N160 এইটো 141,728 এইটোৰ দাম 141,728। নেক্সট আপোনাৰ আছে N250 এইটো আমাৰ নতুন আহিছে নতুন N250 পালচাৰ N250 এইটো 155,706 নেক্সট পালচাৰ 220 এইটো পালচাৰ 220 এইটো আছে এইটো আপগ্ৰেড মডেল 145,958 আমাৰ এইখিনি গোটেইকেইটা মডেল আমাৰ আছে। বাকী তাৰ বাহিৰে আৰু বাকী বেলেগ মডেলো আছে। মই হেৰিকেইটা কৰিছোঁ মোটামুটি ৰানিং যিকেইটা চলি আছে। গ্ৰাহকৰ সুবিধাৰ অৰ্থে জনাব বিচাৰিছোঁ যে অহা 20 তাৰিখৰ পৰা 5 দিনীয়াকৈ সমলয় অটো এজেঞ্চিত লোন মেলা অনুষ্ঠিত হ'ব আৰু বহুকেইটা ফাইনেন্সৰ সুবিধা উপলব্ধ এই সমলয় অটো এজেঞ্চিৰ লোকেশ্যনটো আপোনালোকক মই জনাব বিচাৰিছোঁ। যদিহে আপোনালোকে ভৱানীপুৰৰ পৰা আহে তেতিয়াহ'লে দেখিবলৈ পাব এইখন হৈছে সমলয় অটো এজেঞ্চি আৰু আপোনালোকে যদি মানাস নেশ্যনেল পাৰ্ক অথবা আনন্দ বজাৰ পিনৰ পৰা আহে তেতিয়াহ'লে দেখিবলৈ পাব এইখন হৈছে সমলয় অটো এজেঞ্চি। ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আৰু শেষ মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে নতুনকৈ বাইক ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে সমলয় অটো এজেঞ্চিত এবাৰ খবৰ ল'ব পাৰে। অলৰেডি আপোনালোকক মই বাইকসমূহ দেখুৱাই দিলোঁ বা প্ৰাইচ লেভেলটো আপোনালোকক কিছু কথা জনাই দিলোঁ। আৰু যদি সবিশেষ কথা আপোনালোকৰ জানিবলৈ ইচ্ছা আছে দাদাৰ ফোন নম্বৰ অলৰেডি স্ক্ৰীণত আহি আছে। আপোনালোকে এতিয়াই ফোন কৰি তেখেতৰ সৈতে কথা পাতি সবিশেষ তথ্য লাভ কৰিব পাৰিব হয়নে? আৰু কিবা ক'ব লগা আছে নেকি? তাৰমানে আমাৰ বাজাজ অটো ক্ৰেডিটত আমাৰ এইটো নতুনকৈ লঞ্চ হৈছে বাজাজ অটো ক্ৰেডিট। আগতে বাজাজ ফাইনেন্স লিমিটেড আছিল আজিকালি বাজাজ অটো ক্ৰেডিট হৈছে। বাজাজ অটো ক্ৰেডিটত 999 পৰা আমাৰ 1999 2,999 3,999 পৰা মানে ফাইনেন্স হৈ যাব গাড়ী। নেক্সট আমাৰ যদি বাজাজ অটো ক্ৰেডিটত ফাইনেন্সত গাড়ী লয় দুটা হেলমেট প্ৰতিখন গাড়ীৰ লগত নেক্সট পেট্ৰল 10 লিটাৰ
আৰু এটা আকৰ্ষণীয় উপহাৰ এইখিনি আপুনি ফ্ৰী পাব আৰু মোটামুটি আমাৰ ধৰক 10-15 মিনিটৰ ভিতৰত গাড়ী ডেলিভাৰী হৈ যাব মানে তো মানে আপোনালোকে গম পালে আহক আমাৰ ইয়াতে আহক আহি চাওক একবাৰ গাড়ী মই পুনৰবাৰ কৈছোঁ আপোনালোকে গম পালে যে দুটাকৈ হেলমেট আছে পেট্ৰল 10 লিটাৰ আছে আৰু বহুকেইটা আকৰ্ষণীয় মানে অফাৰ আছে গতিকে আপোনালোকে অতি শীঘ্ৰেই যদি বাইক ল'ব বিচাৰে বা আৰু অধিক তথ্য জানিব বিচাৰে তেতিয়াহ'লে দাদাৰ সৈতে যোগাযোগ কৰক ফোন নম্বৰ খালি আমাৰ বাজাজ অটো ক্ৰেডিট লিমিটেডৰ ফালৰ পৰাহে মানে পেট্ৰলটো আৰু দিয়া হৈছে বাকী এনে আমি সকলো কাষ্টমাৰে হেলমেটটো দিছে কিন্তু পেট্ৰলটো জাষ্ট খালি মানে ফাইনেন্সৰ খিনিকে দিয়া হৈছে তাৰমানে যোনে ফাইনেন্সত লৈছে কাষ্টমাৰ খেতি তাৰমানে ওকে ঠিক আছে তো ভিডিঅ'টো যদি চাই আপোনালোকৰ কিবা হ'লে যদি ভাল লাগিছে তেতিয়াহ'লে কমচে কম অলপ শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি আমাৰ ইউটিউব চেনেলটো আপোনালোকে উপভোগ কৰি আছে তেতিয়াহ'লে সন্মুখত থকা ছাবস্ক্ৰাইবাৰ অপশ্যনটো ক্লিক কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব আৰু শেষত দেখুৱাই দিছোঁ এইফালে আছে জিমনি হাই বুলি কৈ দিয়া এইফালে আছে সেইফালে আন এজন আছে মানে প্ৰত্যেকে নিজৰ নিজৰ ঠাইত কাম কৰি আছে আৰু কি কাম তো ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব এতিয়া ৰাখিছোঁ পুনৰ এটা ভিডিঅ'ত আকৌ লগ পাম আৰু দাদালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বহু কষ্ট কৰি এই সমলয় অটো এজেঞ্চিৰ জৰিয়তে অকল সৰুপেটা নহয় বৃহৎ অঞ্চলটোত তেওঁ অকল মানে গাড়ী ছাৰ্ভিচিং নহয় বাইক ডেলিভাৰী কেছতে নহয় বিভিন্ন দিশত তেওঁ আমি ছাৰ্ভিচত যথেষ্ট সজাগ আমি কাষ্টমাৰে মানে কেতিয়াবা আমাৰ কিবা অসুবিধা হ'লে আমি দৌৰ ছাৰ্ভিচ দিওঁ হোম ছাৰ্ভিচ দিওঁ আমি আমাৰ সাধ্য অনুযায়ী তাৰমানে আমি যিমানখিনি পাৰোঁ আমি ছাৰ্ভিচ দিওঁ ছাৰ্ভিচত আমি যথেষ্ট কষ্ট কৰোঁ তাৰমানে আমাৰ পৰা তো সকলোখিনি কথা গমেই পালে গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তো অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ